এয়া আকৌ আমি সোণাপুৰত আহি গ'লোঁ হয়নে সোণাপুৰত আহি গ'লোঁ আজি আমি চুঙা গাহৰি আৰু চিকেন কিবা কিবি বনাম প্ৰিপাৰেশ্যন কৰিম তো তাৰে কাৰোবাৰ বজাৰ চজাৰ কৰিলোঁ আমি এয়া ভিউ বঢ়িয়া 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 মজা ভিউ সদায় এতিয়া আজিতো অলপ বেছিয়ে ভাল লাগিব এইটো ঠিক আছে চাওঁ আপোনালোকক চুঙা গাহৰি কিমানখিনি বনাই দেখাব পাৰোঁ আৰু মই কি বুলি কয় আহিলোঁ এতিয়া কামত ব্যস্তই হয় অলপ সময় আজি খ্ৰীষ্টমাছৰ কাৰণে অকণমান ছুটি পালোঁ সেইকাৰণে অকণমান ওলাই আহিলোঁ তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব আৰু মই দেখাই আছোঁ কি কৰোঁ আজি গাহৰি মেগী নাহি খায়গা কমলা খালোঁ কমলা কোনদিনা ক'ত খেৰৰ পাহাৰ বনাই আছো যে চাকৰদা এইটো কিমান আছে খেৰ 1 লাখ টকাৰ খেৰ বাপৰে বাপ পাহাৰ খেৰৰ পাহাৰ চুঙা ৰেডি যুগল দাই চুঙা পুৰা চাফা কৰি আছে গাহৰি চুঙা চিকেন মজা এনেকে কাম চলি আছে পুৰা টিপটপ এইটো ডিসইনফেক্টিং চেম্বাৰ ডিসইনফেক্ট কৰে মানে খেৰবিলাক ডিসইনফেক্ট কৰে ইয়াতে তাৰপিছত ইয়াত শুকোৱাৰ পিছত এইবিলাকত কৰি সিডিংছ কৰে মানে ধৰা ইয়াতে হেৰি যিটো মছৰুমৰ যিটো বীজ হয় ন বীজটো দি পেলাই এনেকৈ ৰাখি দিয়ে তাৰপিছত ছাইডৰ পৰা ফুটা কৰি থোৱা থাকে ফুটাবিলাকেদি ওলাই আহে তো ইয়াতো আছে বহুত আছে এইবোৰ লগোৱা আছে কিছুমান বহুত আছে ফাৰ্মত আহিছোঁ তো ইয়াতে আমি আজি চুঙা চিকেন খাম আৰু এইটো কিবা এটা বনাইছে দেই এইটো বঢ়িয়া বস্তু ঠাণ্ডা দিনত বহুত কামত আহিব তাৰপিছত গাহৰি চুঙাত দিম কেনেকৈ দিওঁ কি দিওঁ ভিডিঅ' কৰি দেখাই থাকিম আপোনালোকক ভালে কৰিছোঁ আজি এইটো চেলিব্ৰেশ্যনটো ভাল আমাৰ কি হ'ব আজি চুঙা চাউল মই এতিয়াহে গম পাইছোঁ চুঙা চাউল হৈ আছে আমাৰ সেইকাৰণে ইমান চুঙা দিন বাৰ ভাল আজি মোৰ যুগল দা কিটো ছাৰপ্ৰাইজ হৈ গৈছে ধেৰ কিবা কিবি আয়োজন কৰিছে সিহঁতি খানা মাছো মাৰিব হেনো মাছ ব্ৰইলাৰ তাৰপিছত গাহৰি চুঙাত দিয়া প্লেনিংটো মোৰ আছিল বুলি ভাবিছোঁ এতিয়া আগতেই প্লেন কৰি থৈ দিছে চুঙা এসোপা কাটি থৈ দিছে তাকে চাওঁ আজি কি হয় এতিয়া কলগছ কাটিব আহিছোঁ কলগছ কাটি চুঙা চাউল বনাব হেনো নাজানো কেনেকৈ বনায় কলগছ দি কি কৰিবা বে হে কি জাহাজী ভীমকল ধৰা পৰ্ব শেষ হৈ গ'ল ইয়াতে বনিব আমাৰ মেগী ফাৰ্ষ্ট পৰ্ব মেগী বনাম মেগী দেখাম আপোনালোকক পাকৰি ধৰা কেইবাটাও আছে আমি হৰ্ণবিল চৰাই দেখা পালোঁ তাতে তো আপোনালোককো দেখাব ট্ৰাই কৰিলোঁ চাওকচোন ভিউটো চোৱা এইটো মেগী আহি গ'ল জুইত কেৰাহী লাগি গ'ল এতিয়া মেগী বনোৱা কাৰ্যসূচী বইলিং ৱাটাৰত চিম্পল মেগী লেতেৰা হৈ আছে চাফা কৰিলোঁ গৰম পোৱা নাই নেকি খাবি নি মেগী খাবি এইটো ক্লিপটো লোৱা লৈ আছো মেগী দিলোঁ ধুনীয়া বঢ়িয়া
গৰম পানী বইলিং ৱাটাৰ ইয়াতে আমি সিম্পলকৈ বইল মেগী বনাম ধুনীয়াকৈ চবে খাব হ'ব দিয়া হৈ গ'ল চকটা হৈ যাব আৰু ল'ব নালাগে এই পিছদিনাৰ হেৰি বিস্কুটৰ পেকেটটো লৈ আহিবাচোন জুইতে সোমাই দিম নেকি জুই কোৱা জুইৰ দৰে জ্বলিছে অ জুই কোৱা একদম জুইৰ নিচিনাকৈ জ্বলিছে নাজানো কেইবিঘা মই জ্বলিম আৰু আজি এনেকৈ জ্বলিছে অ পানী দে খাই নালাগে পানী এই তোমাৰ কাষ্টমাৰ ৰখি আছে এইটো ইয়াতে নিদিবাই উপায় নাই আৰু জুই কোৱাৰ কাৰণে দিব লগা আমাৰ টাইম মেনেজ ৰেডি হৈ গ'ল বিন্দাছ বঢ়িয়া হৈছে আমাৰ কি চলি আছে এয়া চুঙা পিঠা মাটি দিলে হ'ব এইটো কোমল চাউল ন নহয় বৰা চাউল কোমল চাউলটো হেৰিহে বোকা চাউল আঠা আঠা ভাতটো হ'ব মানে আজি এই বঢ়িয়া বঢ়িয়া এইটো কলপাতটো কিয় দিয়া হৈছে হেৰি দিবৰ কাৰণে সোপা দিবৰ কাৰণে চুঙাটোৰ মুখত আজিহে আজি আৰু হ'ব কিবা এটা নহয় কিবা এটা চিন্তা কৰিব নহ'ব মাছ মাৰিম বুলি কৈছিলে মাছ মাৰিব নেকি নামাৰে আৰু ন মাছ মৰা মানুহে জানে মই মাছ মৰা মানুহ নহয় দেই আকৌ কৈ দিছাচোন সময়টো দেৰি হৈ গ'ল ন আৰু যাব আধা আধা দিব লাগিব চাগে ন আগলৈ আমি কি কি চলি থাকে আমি দেখাই যাম আপোনালোকক চাই থাকিব হয় নে নহয় খাই আছো ন কলপাতত বঢ়িয়া হৈছে মানে টেষ্ট কৰিলোঁ অলৰেডি আধাতকৈ বেছিকৈ খাই পেলালোঁ সেইটো কথা আৰু চুঙা চাউল বনি আছে ষ্টিকি ৰাইচ চুঙা চাউল হাঁহটো মানুহৰ বিষৰ কাৰণে আজি মাইনাছ কৰা গৈছে বাকী নহ'লে হাঁহটো থাকিলে হয় গাহৰিটো আছে আৰু চিকেনটো আছে হয় নাই অসমীয়া চুচি এইটো অসমীয়া হুচি চুচি নহয় হুচি ইংলিছৰ চাইনিজৰ কাৰণে চুচি আমাৰ হুচি ঠিক আছে কাৰবাৰ চলি আছে বঢ়িয়া চাউল দি দিছে আমাৰ এইকেইটা বঢ়িয়া এটা খাম আৰু কোনে পায় আৰু আজি ভাত খাই দিম তুমি গাখীৰ ভাত খাবা আমি মাংস ভাত খাম মেৰিনেশ্যন কৰি আদা নহৰু গুচাব পানীয়ে তাৰপিছত ইয়াৰ বাল্টিত পানী আছে এইফালে চাউল সিজি আছে বঢ়িয়াকে তাৰপৰা তাতে গাহৰি চুঙাটো আমি চুঙা এটা চুঙাই ভৰ্তি হ'ব যিমান গাহৰি আছে চিকেন বনিব মানে গাহৰি খোৱা মানুহ কম সেইকাৰণে আমি গাহৰিটো অলপ কমাই আনিছোঁ 4টা মানুহ আমি গাহৰি খাওঁ ডাষ্টবিন নাই চাইডত থৈ দিয়া না তাৰ উঠাই পেলাই জুইত দি দিবা হৈ গ'ল মাথা মাৰি থাকিব নালাগে ন বিন্দাছ হয় না য়েছ বেচেৰা শুই আছে একদম এইফালে অন হৈছে গোটেইখিনি সোমাব গাহৰি ভৰাব লৈছোঁ চুঙাত ধুনীয়াকৈ গাহৰিখিনি মেৰিনেট কৰি দিলোঁ বিলাহী আদা নহৰু পিঁয়াজ আৰু নৰসিংহ পাত অলপ দি পেলাই ধুনীয়াকৈ বিলাহী দি পেলাই আলু অলপ দি দিছোঁ কোৱাণ্টিটিটো বঢ়াবৰ কাৰণে ধন্যবাদ এতিয়া ভৰাম ধুনীয়াকৈ তেতিয়া তললৈ গুচি যাব এনেকৈ এনেকৈ গাহৰি ভৰাই আছোঁ বিন্দাছ বঢ়িয়া আমি আৰু মাঘৰ বিহুত খাইছিলোঁ মনত আছে নাই মজা হৈছিল হ'ব দিয়া এতিয়া দিম মিঠাতেল এইখিনিতে মোৰ চিকেন বনোৱা পাল পৰিল একচুৱেলি সেইকাৰণে মই চিকেন প্ৰিপেয়াৰ কৰি আছোঁ এতিয়া মই বিলাহী দিম আৰু পিঁয়াজ দিম তেলত
পানী আছে আৰু অলপ উপায় নাই মিঠাতেলত দিছোঁ মিঠাতেল গান চান বাজি আছে ফূৰ্তি অলপ মাঘৰ বিহু প্ৰি পাৰ্টি বেছি নেদেখাওঁ জাষ্ট গ্লিম্পছ চনাবোৰত বহি আছোঁ ধুনীয়া অফটো এনজয় কৰি আছোঁ খ্ৰীষ্টমাছ পাৰ্টি বুলি ধৰক আপোনালোকে এইটো গোটেই পিঁয়াজখিনি বাছি মই দি দিলোঁ চিকেনখিনি মেৰিনেট কৰি থৈ দিয়া আছে পিঁয়াজখিনি ভাজি শেষ হ'লে ধুনীয়াকৈ আদা নহৰু দি দিম মই চাই দিব হা ফূৰ্তি ইম্পৰ্ট আছে আমি গছৰ তলত খানা বনাই আছোঁ গছৰ তলত মই এতিয়া দিছোঁ হা মানে কি হয় এটা খানা বনোৱা চিষ্টেমটো অকণমান দেখিছে নহয় কেনেকুৱা তো সেইটো হিচাপত মই নিজকে এডজাষ্ট কৰি থাকিব লাগিব এইটো তোমাৰ মানে একদম ট্ৰেডিশ্যনেল চিকেন আৰু দেই এইটো একো মাথা মৰা নাই চিম্পল বনাইছোঁ একো স্পেচিয়েল একো কৰা নাই আলুকেইটা ভাজি লৈছোঁ ওলকবিটো ভজা নাই ওলকবিটো এইকাৰণে ভজা নাই বিকজ ওলকবিটো গলি যাব ধুনীয়াকৈ মাথা মাৰিবলগীয়া নাই সেইকাৰণে ওলকবি ভজা আছে এতিয়া কিছুমান হৈ গৈছে নেকি এইখিনি হৈ গৈছে প্ৰায় হৈ গৈছে খালি গাহৰি মাংস 2টা ব্ৰইলাৰ মাংস 2টা অলপ বাকী আছে আৰু বাকী এইকেইটা মেইন কেইটা ভাতটো আমাৰ হৈ গৈছে যে টেনশ্যন নাই আৰু ভাতটো হৈ গৈছে চিকেনটো এইফালে বনি আছে হৈ যাব সেইটো কথা কোৱা নহ'ল আপোনালোকক চিকেনৰ পৰা পূৰা তেল ওলাই আছে মালটো কাৰবাৰটো বঢ়িয়া হৈছে বুলি ভাবিছোঁ মই চাওঁ আৰু জুই দিছে নাই জুই একদম মানে জুইয়ে মানে ফুল ছাপৰ্ট দিছে বাঁহৰ খৰি জুই হ'ব পাৰে কিন্তু মানে পূৰা ছাপৰ্ট টেনশ্যন নাই কালাৰ দিছে নাই নেকি ৱেলকাম জুইকো এডজাষ্ট কৰি দিয়া অলপ জলকীয়া আনি দিয়া নাই বে জলকীয়া দিয়াই নাই বে তেতিয়া গাহৰি গ'ল এতিয়া আমিও অলপ ফ্ৰাই হ'ব দিম মালটো তাৰপিছত যেতিয়া হেৰি হ'ব ফুলকবিটো গলি যাব তাৰপিছত আমি বন্ধ কৰি দিম তাৰপিছত খাম বঢ়িয়াকৈ দেই জলকীয়া কাটি দিলোঁ নিজে কাটি দিলোঁ সেইকাৰণে শ্বুট কৰিবলৈ অকণ দিগদাৰ হ'ল সেইকাৰণে মই এতিয়া দেখাইছোঁ মজা ন বঢ়িয়া ফুলকবিটো সিজালেহে ৰক্ষা আৰু তাৰপিছত খাব পাৰি ফুলকবি অলপতে সিজি যাব ফুলকবি একদম সিজিলেই নাই এইটো তোমাৰ অকণমান কমকৈ সিজাকৈ ফুলকবি থাকিলে ভাল লাগে খাই একেবাৰে গোলগুলীয়া হৈ গ'লে মজাটো কমি যাব আৰু টাইম আছেতো চিকেনটো টাইম আছে এতিয়া কমচে কম 20 মিনিট আছে আৰু তো চাওঁ আৰু গ্ৰেভিয়ে বনাই আছোঁ কিয় নাহি লাগ ৰা হে আছেতো গ্ৰেভি ইয়াত অকণমান পানী দিলে গ্ৰেভিটো বেছি হয় যেনেকে এটা আপনি ফুলেদি বনালে এটা এৱাৰ্ড এটা দিব লাগিব জানে এই খানা সঁচাকৈ ভাল উঠাই দিয়া নাই ভাল বনাই যেনেকে বৌ আমাৰ আজি জানি আছে ইয়াতে বৌ যেনেকে ভাল বনাই ভাল বনাই মই ইয়াৰ ধুৱে নুঠে আৰু বাহৰণী মাৰে ফোন কৰ নেক্সট টাইম তুমি একেলগে আহো মই কেমেৰাটো লৈ আহিম খালি তুমি লেন্স এটা আহিব নেক্সট টাইম আহিবা নাই হেৰি কোৱা আহিম কিয় নাহিম নাহিব পাৰা এই প্লেট এখন দে চিকেন লৈ ল আমি যাম ওটা থাকাকে আহিম সাংগটো কিটা বনাব আহিব চিকেন আমাৰ বনি গ'ল ৰেডি বঢ়িয়া ইয়েছ
ইয়াত ধনিয়া অলপ মাৰি দিয়ে আৰু তাৰপিছত বঢ়িয়াকে খানাটো এনজয় কৰিলে হ'ল ৰাইজে একো নাই চিম্পল জুই জ্বলি আছে জুইটো অলপ কমাই দিলোঁ আমি যিহেতু এতিয়া জুই ইমান দৰকাৰ নাই ওলকবিটো অকণমান সিজিব বাকী আছে এই বস্তুটো এনেকৈ কৰিলে ভাগি গৈ আছে কিন্তু ধৰক আৰু অলপ কোমলি গ'লে খাই বেছি ভাল লাগিব ন তো সেইকাৰণে আমি আৰু অলপ উতলোৱাৰ পিছত নমাই দিম আৰু বাকী হৈ গৈছে চিকেন হৈ গৈছে বঢ়িয়া ঠিক আছে টেষ্ট কৰি জনাই আছোঁ কি হৈ আছে ৰিজাল্টটো চুচি ন বঢ়িয়া খাব লাগিব বে চুচি মই খাই পোৱা নাই আজিলৈকে ভাল নালাগে ন চুঙা চাউল হৈ গৈছে একচুৱেলি আমি গাখীৰৰ লগত বেছি চুইটেবল হয় ন চুঙা চাউলটো আপোনাৰ যদি গাখীৰৰ লগত খায় নাৰিকল লাগিল গাখীৰ লাগিল তাতে পাৰিলে 2-এটা খিচমিচ দি দি কাজু দি দিয়ে তাকে এতিয়া আমি হেৰি চিকেনৰ লগতে খাম আৰু চিকেন আৰু গাহৰিৰ লগতে কাজু আহিবি 200 গ্ৰাম বাদাম আনিবি 100 গ্ৰাম তাৰপিছত গাখীৰ লৈ আহিবি 2 লিটাৰ কি বনাব সেইটো মই বনাম বাৰু সেইটো আমাৰ জংঘলীয়া ষ্টাইলত বনাম ঠিকে আছে বঢ়িয়া আধা কিলো মান 4-5 জন হলে আধা কিলো হলে হৈ যাব ঠিক আছে বৰপেটীয়া এজনটো আনিব কিন্তু মিহিটো টুকটাক আহি আছে অলপ কিস্তি মিলাব পৰা এতিয়া ভাতটো উলিওৱা হৈ আছে নে একদম তাকো জহা বৰা লোকেল বঢ়িয়া কি খাই থাকা ন খাই থকা ফুটেজটো আহিব ন এতিয়া খাম যেতিয়া তেতিয়া আহিব কামিং চুন বাকী যি নহওক তাৰ পৰা এটা ডিছ দিয়ে হেৰি আছে জংঘলীয়া ভূত আহিছে এইকেইটা বুলি ক'ব যেনেকে হেৰি কি বুলি কয় আমাৰ যে বাছৰ ওপৰত যে খৰি বান্ধি লৈ যাম ফ্লাইটৰ ওপৰত বান্ধি দিম খৰি ফ্লাইটৰ ওপৰত কেনেকে বান্ধি দিবা বে কেলা বান্ধি দিম না আমি বান্ধি দিলে ফ্লাইটৰ ওপৰত নৰখিব ন সেইটো শেখৰে জানিব না নহলে পেৰাচুটেল নিব 31 তাৰিখৰ আগত যদি অপেনিং হৈ যায় মই ভাবা 5 কিলো গাহৰি 5 কিলো চিকেন বাপৰে বাপ বহুত বেছি কাই খাব 5 কিলো কোনে খাব যেকেটা আপোনাৰ আপোন ঘৰ যেকেটা আছে কোনে খাব 5 কিলো গাহৰি আৰু 5 কিলো চিকেন 10 কিলো চিকেন টোটেল আৰু মদ বেছি হেৰি গৈছে এই 5 কিলোটো হাঁহ দিয়া বে মই বিয়াত ভাল পাওঁ হাঁহ নাখাও বে মোৰ বিষ মই হাতটো বিষ মই কাম কৰিব পৰা নাই হাঁহ নাখাও সেইদিনা এটা হাঁহ খাই দিছো অকলে মই কালি খাইছো হাঁহ অলপ খাইছা বিষ আছে তথাপিতো খাইছা সেইটোৱেতো কথা ন হাঁহটো হাঁহে মাছটো বনাব জানো বইল মাছটো বনাব জানো সেইটোকে বনা বইল মাছ ফুকাৰ বইল মাছটো বনা বৰালি মাছৰ বইলটো ভাল লাগে কচ মাছৰ বইল আৰি মাছৰ ভাল লাগে এই পুখুৰীটোৰ যিটো মাছৰ টেষ্ট মোৰ কিহৰ বিষ নাপায় তো সেইটো টেষ্ট ডেকা হৈ আছো নহয় মই কৈছো বইলটো বনাব দি আছো কাৰ্যসূচী চলি আছে পিটন কাৰ্যসূচী কৰি আছে দেই ৰাইজে এয়া আমাৰ গাহৰি বনছে চুঙা গাহৰি এয়া আমাৰ কঢ়াই চিকেন গাহৰি নহয় এইটো চুঙা চিকেন এয়া আৰু বঢ়িয়া খাওঁ আৰু ধুনীয়াকে ন আহিম বুলি কৈছে দেচোন বৌ চুঙা নাই খাব নাপায় কাৰোবাক লাগিলে ল'ব পাৰিব থৈ দিয়ক সেইখিনি কাৰোবাক লাগিলে ল'ব পাৰিব থৈ দিয়ক আৰু সেই গিলাচ আমাৰ নাইচোন সেনেকা এইটো মোক লাগিব দেই এইটো এই ভাতৰ খৰচটোৱে কি গাহৰিটো লাগি দিম নেকি গাহৰি ৰাখ ব্ৰইলাৰটো সেইটো কৈছো খৰচ দেই ভাতৰ ন এইটো ব্ৰইলাৰ আছে না
ন খৰচটো তুমি চাই লোৱা দেই মই কৈ দি আছো আমাৰ টোটেল হৈছে নে নাই আৰু লাগিব হৈ গ'ল বেছি খাব নালাগে মাছ দাল নাখালেও হ'ব হ'ব দে বৌ ভাল এইটো অলপমান চিকেন দিব লাগিছিল বৌ বয়ে চিকেনটো বনাই ল'ব মেল মানে যোনে মেলত নাই সেই মেলকনা বুলি কয় এইটো গাহৰি চিকেন আঠা ভাত এটা খাই দেখাবলৈ আপোনাৰ কেমেৰা ধৰিবলৈ মানুহ নাই চবে খোৱাত বিজি এইটো চাই লওক আৰু আপোনালোকে কাৰোবাৰটো বঢ়িয়া হৈছে ন এনেকৈ খালোঁ আৰু আমি গাহৰি গাহৰি একদম মজা হৈছে ভাত অলপ ঠাণ্ডা হলে আৰু মজা হ'ব এইটো বস্তুটো লগে লগে নাখায় N15 আছে মূলত নাই